বাইদেউ আহিলে বহিছা বহিছো হেৰি বৈ নাই নেকি জানো আছে চাগে শুই শুনি কেলে ইমান গধূলিখন শুই আছে গাটো বেয়া নেকি নাজানো নহয় আপুনি নাই সোধাকে নেকি কিটো সুধিবলৈ আছে ভণ্টি নিজে নাজানে ভাল বেয়া সুধিব লাগিছিলে আকৌ কিবা হৈছে শুই আছে ইমান সন্ধিয়া নাই সেইবোৰ একো হোৱা নাই সদায়ে সেনেকুৱা তাই সেইবোৰ নাটক তাই নাটক ৰ'বাচোন দেই মোৰ ছোৱালীজনীয়ে ফোন কৰিছে হ'ব কথা পাতি অঁ শুনো কি কৈছ গা বেয়া ৱাই ঘৰত কোনো নাই নি তাই শুই আছে সেই তিনি গুদলিকণনো কি কাৰণে শুই থাকিব লাগে তোৰ গাটো বেয়া কি সুধিব পৰা নাই নে কথাষাৰ ৱা তই ভাতো বনাব লাগিব এতিয়া কেনেকুৱা যে মানুহবোৰ পালোঁ দেই মই কি মুখেৰে মই যাম একদম মানে বৰ লেতেৰা মানুহ একদম পালোঁ ঘৰ কি কৰিবি আৰু উপায় নাই আৰু পালবোৰে বেয়া আমাৰ বুজিছ যাম ৰ মই দুদিনমানৰ পিছত তোক লৈ আহিমগৈ ঘৰলৈ হ'ব দে এতিয়া তই আৰাম কৰ কি কৰ চাই পাবি হ'ব দে বুজিছা ভণ্টি ছোৱালীজনী গা বেয়া তাৰপা আৰু শুই আছে তাই কথাষাৰ সুধিব পাৰে নে নাযায় পাছত ছোৱালীজনী কথা এটা কওঁ ভণ্টি বেয়া নাপাবা কোৱাচোন এতিয়া বোৱাৰী শুই আছে সন্ধিয়া পৰত গাটো বেয়া আপোনাক সুধিলোঁ আপুনি ক'লে জানো পাই কেলে শুই আছে আপোনাৰতো ছোৱালীজনী সমানেই বোৱাৰী নহয় জানো এতিয়া যেনেকৈ ছোৱালীৰ গা বেয়া ঠিক তেনেকৈ বোৱাৰীতো গা বেয়া হ'ব পাৰে আপুনিতো এবাৰ সুধিব পাৰে কি হৈছে বুলি একেই কথা তাইও ছোৱালী আৰু বোৱাৰীজনীও ছোৱালী যিহেতু আপুনি কিন্তু বৰ ভুল কৰি আছে কোৱাৰ কাৰণে কিন্তু কথাষাৰ বেয়া নাপাব নহয় দেই ভণ্টি মই এই কথাটো ভাবিবলৈয়ে নহ'লে বুজিছা সেইটোৱে মানুহৰ জীৱনত ভুল হয় আৰু এতিয়া গৈ কিনে আপুনি এপাক বোৱাৰীজনীক চাবগৈ কাৰণ তাইও ছোৱালী লোকৰ এজনী ছোৱালী তাইও মাকে আপোনাৰ নিচিনা কষ্ট কৰিয়ে জন্ম দিছে কাইলৈ যদি তাইৰ মাকক কয় মোক শাহুৱে এনেকুৱা কৰিছে তেতিয়া তাইৰ মাকৰতো দুখ লাগিব যেনেকৈ আজি তোমাৰ দুখ লাগিছে সেনেকুৱা নকৰিবা মই সুধিলে কেনেহে তাই মোক সুধিব ন মই বৰ ভুল কৰি আছোঁ গম পাইছা এনেকৈ কৰিছোঁ কাৰণে চাগে মোৰ ছোৱালীজনীও চাগে কষ্ট পাইছে ভগৱানে কৰিছে চাগে দেই তুমি বৰ ভাল কৰিলা গম পাইছা নহ'লে যে মই সেইটোকেই ভাবি থাকিলোঁ হয় অতদিনেতো মই সিমানেকে ভাবি আছিলোঁ বৰ ভাল কৰিলা বুজিছা মই এতিয়া তাইক খবৰটো লওঁগৈ দেই চাহকণো খাই যাবা তুমি ঠিক আছে তুমি যোৱা খবৰ ঠিক আছে হ'ব দিয়া